Hello my dearest student, welcome back to Max Physics. So last আমি চার্জৰ ওপৰত আলোচনা কৰিছিলো। প্ৰথমটো লেকচাৰ আছিল চাৰ্জৰ ওপৰত, তাৰ পিছত আমি পঢ়িছো চাৰ্জিং অফ এ বডি। পদাৰ্থক আমি কেনেকৈ আহিতকৰণ কৰিব পাৰো, তাতে তিনিটা টাইপস পাইছিলো। তাৰ পিছত পঢ়িছো পদাৰ্থৰ প্ৰকাৰ, পৰিবাহী, অপৰিবাহী আৰু অৰ্ধপৰিবাহী। না এই তিনিওটাৰ আমি ডেফিনেশ্যন চাইছিলো, তিনিওটাৰ মাজত ডিফাৰেন্স চাইছিলো আৰু কিছুমান এক্সাম্পল চাইছিলো কোনবিলাক পৰিবাহী হ'ব, কোনবিলাক অৰ্ধপৰিবাহী, কোনবিলাক অপৰিবাহী। আজি আমি কথা পাতিম কুলম্বছ লৰ বিষয়ে, কুলম্বৰ সূত্ৰ। এতিয়া কুলম্বে কি সূত্ৰ দিছিল চাবা। এই আমি যে চাৰ্জৰ বিষয়ে কথা পাতি আছিলো নহয়, চাৰ্জ কি, কেই প্ৰকাৰ, ইয়াৰ ধৰ্ম কি কি, এই গোটেইবিলাক বস্তু সমধৰ্মী আদানৰ মাজত বিকৰ্ষণ, বিপৰীতধৰ্মী আদানৰ মাজত আকৰ্ষণ, এই গোটেইবিলাক বস্তু যেতিয়া আলোচনা হৈ আছিল তেতিয়া কোনো সাইণ্টিষ্টে এইটো সূত্ৰ দিয়া নাছিল যে দুটা আধানৰ মাজত হয় বিকৰ্ষণে হোক, দুটা সমধৰ্মী আধানৰ মাজত বিকৰ্ষণে হোক, কিন্তু কিমান বিকৰ্ষণ হ'ব তাৰ ওপৰত কোনেও ল দিয়া নাছিল। বা এটা ধনাত্মক আৰু এটা ঋণাত্মক আধানৰ মাজত যে আকৰ্ষণ হ'ব, কিমান আকৰ্ষণ হ'ব, বুজিছেনে, কিমান জোৰে আকৰ্ষণ হ'ব বা কিমান লাহে আকৰ্ষণ হ'ব, সেই বিষয়ে কোনেও সূত্ৰ দিয়া নাছিল। বুজি পাইছেনে? চোৱা, ইয়াতে এটা ধনাত্মক আধান আছে, ইয়াতে এটা ঋণাত্মক আধান আছে। ইয়াতে আকৰ্ষণ হ'ল, আকৰ্ষণ হোৱাৰ কাৰণে ইয়াতে ওচৰত চাপি আহিল। এতিয়া কম আকৰ্ষণ হ'লে লাহে লাহে আহিব, বেছি আকৰ্ষণ হ'লে জোৰে আহিব। এতিয়া দুটা আধানৰ মাজত এই আকৰ্ষণ যে হ'ব, কিমান হ'ব, তো এই বিষয়ে সূত্ৰ তেতিয়া দিয়া নাছিল। এই বিষয়ে সূত্ৰ দিছিল তোমাৰ এজন সাইণ্টিষ্ট, সেইটো হৈছে কুলম্ব। কুলম্ব নামৰ সাইণ্টিষ্টজনে এইটো একজেক্টলি কোৱান্টিটেটিভ ল বুলি কয়, কোৱান্টিটেটিভ ল এটা দিছিলে। কোৱান্টিটেটিভ ল মানে বুজি পোৱা নাই, ডাইৰেক্ট মানটো দিব। যিকোনো ল দুই প্ৰকাৰৰ চাবা, কোৱালিটেটিভ ল, কোৱান্টিটেটিভ ল। কোৱালিটেটিভ ল মানে কোৱালিটিৰ ওপৰত, কিমান বেছি বল, কিমান কম বল, কিন্তু মানৰ কথা নকয়, একজেক্ট ভেলুৰ কথা নকয়। বুজি আছেনে? হয়, এইটো বেছি বল হ'ব, এইটো কম বল হ'ব, এনেকুৱা ক'ব আৰু। কিন্তু কোৱান্টিটেটিভ হ'লে, কোৱান্টিটেটিভ লত কি হয়, একজেক্ট ভেলুটো কৈ দিয়ে। বুজি পাইছেনে? তো কুলম্ব নামৰ বৈজ্ঞানিকগৰাকীয়ে, ফিজিচিষ্টগৰাকীয়ে সূত্ৰ দিছিল যে দুটা আধানৰ মাজত ইমান নিউটন বল ক্ৰিয়া কৰিব। সিহঁতৰ অভিয়াছলি তোমাৰ আকৰ্ষণ বলটো কিমান হ'ব নিৰ্ভৰ কৰিব কিছুমান ফেক্টৰৰ ওপৰত, যিটো আমি ইয়াতে আলোচনা কৰিম। বুজি পাইছানে? তো মানুহজনৰ নাম হৈছে, ক'ত মোৰ বস্তুটো, এইটো চাৰ্লছ আগষ্টিন ডি কুলম্ব। আমি আজি কথা পাতিম কুলম্বৰ সূত্ৰৰ বিষয়ে। তো মানুহজনৰ নাম হৈছে চাৰ্লছ আগষ্টিন ডি কুলম্ব। এনে যদি আমি জন্মৰ কথা কওঁ, তেতিয়াহ'লে জন্ম হৈছিলে 1736, মৃত্যু হৈছিলে এইখিনি। এপ্ৰক্সিমেটলি কিমান বছৰ, 70 বছৰমান জীয়াই আছিল না, 17 ইয়াৰ্ছমান ই বাচি আছিল। জন্ম হৈছিলে তোমাৰ ফ্ৰান্সত, পেৰিছত। ফ্ৰান্স চিনি পোৱা নাই? মোৰ ঘৰ আছে তাতে। আচ্ছা চাবা, 70 ইয়াৰ্ছ ইয়াৰ বয়স আছিলে। ফ্ৰান্সত, তো পেৰিছত জন্মগ্ৰহণ কৰিছিল। পেৰিছ মানে জানো, য'ত আইফেল টাৱাৰ আছে, আইফেল টাৱাৰ। আচ্ছা, তো ইয়াৰ বয়স যদি আমি চাওঁ, যেতিয়া 49 বা 50 ইয়াৰ বয়স যেতিয়া আছিল, তেতিয়া এই সূত্ৰটো দিছিলে। 49 বা 50 হ'লে কিমান বয়স হ'ব? তোমালোকৰ কিছুমানৰ দেউতাকৰ সমান না, 50 ইয়াৰ্ছৰ। আচ্ছা, তাৰমানে এপ্ৰক্সিমেটলি 1785ত সি কুলম্বৰ সূত্ৰটো দিছে। তো কুলম্বৰ সূত্ৰ কেতিয়া দিছে? 1785। বুজি পাইছেনে? তো আমি যেতিয়া সূত্ৰ চাম নহয়, এতিয়া বহুতে কয় যে কুলম্বৰ সূত্ৰটো মানে নিউটনৰ সূত্ৰৰ কপি কৰা সূত্ৰ। বুজি পাইছেনে? আমি যেটো গ্ৰেভিটেশ্যনেল ফৰ্মুলা পাম, তাৰ কপি কৰা যেন লাগিব। তোমালোকে চালেও গম পাবা, কপি কৰা যেন ফিল হ'ব। বুজি পাইছেনে? বহুতে মিমছ বনায় ইয়াৰ ওপৰত। এনেকুৱা পৰীক্ষা যেনেকৈ তোমালোকে কপি কৰা,
মানে কুলম্বে এনেকুৱা কপি কৰিছে সেই সূত্ৰটোৰ পৰা এনেকুৱা যেন লাগিব চাবা তোমালোকে এইটো ফিল কৰিবা আচ্ছা তো কুলম্বে সূত্ৰটো কেতিয়া দিছে সূত্ৰটো দিছে 1785 চনত আচ্ছা সূত্ৰটো কি সূত্ৰটো মতে ইয়াৰ সূত্ৰ মতে যে তোমাৰ হাতত যদি দুটা আধান আছে দুটা চাৰ্জ আছে যেনেকুৱা মই চাৰ্জটো ধৰি ললো এটো এটা চাৰ্জ এটোৰ মান হৈছে q1 এটো এটা চাৰ্জ এটোৰ মান হৈছে q2 আৰু ইহঁতৰ মাজৰ ডিসটেন্স r ইহঁতৰ মাজৰ ডিসটেন্স r তে কুলম্বে কি কয় যে এই আধান দুটাৰ মাজত ক্ৰিয়া কৰা বল এই বলটো আকৰ্ষণ হ'ব পাৰে বিকৰ্ষণ হ'ব পাৰে ডিপেন্ড কৰিব ইয়াৰে যদি দুটা ধনাত্মক লওঁ আমি বিকৰ্ষণ হ'ব দুটা ঋণাত্মক হলে বিকৰ্ষণ হ'ব এটা ধনাত্মক এটা ঋণাত্মক ললে আকৰ্ষণ হ'ব আচ্ছা তো কি কৈছে যে ইহঁতৰ মাজত ক্ৰিয়া কৰা বল কিমান হ'ব F = K * Q1 Q2 / R² এটো ইমান নিউটন বুজি পাইছানে এই দুটাৰ মাজত তা এই বস্তুটো আমি অলপ লিখিব লাগিব থিওৰিটিক্যালি কুলম্বৰ সূত্ৰ বুলি ক'লে ডাইৰেক্ট এটো লিখিলে তুমি মাৰ্ক নোপোৱা বুজি পাইছানে তো অলপ লিখিব লাগিব লিখিবা কুলম্বৰ সূত্ৰ কুলম্বস ল কুলম্বস ল এই সূত্ৰ মতে দুটা বিন্দুসমূহ এই শব্দটো ভালকে মাৰ্ক কৰিবা বিন্দুসমূহ দুটা বিন্দুসমূহ আহিত কণাৰ মাজত ক্ৰিয়া কৰা আকৰ্ষণ বা বিকৰ্ষণ বলৰ পৰিমাণ কাৰেণ্টটো গুচি গ'ল জানাই বানপানী আহিছে কাৰেণ্ট কিমান সময় থাকে আচ্ছা কাৰেণ্ট আহিল কি কবা বানপানীৰ দিন কাৰেণ্ট যায় আহে আচ্ছা তো আকৰ্ষণ বা বিকৰ্ষণ বলৰ পৰিমাণ আহিত কণা দুটাৰ আধানৰ পূৰণফলৰ সমানুপাতিক আৰু সিহঁতৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক এই সূত্ৰ মতে ডাইৰেক্ট ইয়াৰ পৰা লিখিলে হ'ল চোৱা মাৰ্ক কৰিবলগীয়া বস্তুটো হৈছে এইটো বিন্দুসমূহ বস্তু মানে কি বুজাইছে ইয়াতে দুটা বিন্দুসমূহ আহিত কণাৰ মাজত ক্ৰিয়া কৰা আকৰ্ষণ বা বিকৰ্ষণ বলৰ পৰিমাণ আহিত কণা দুটাৰ আধানৰ পূৰণফলৰ সমানুপাতিক আৰু সিহঁতৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক তো চাবা বিন্দুসমূহ মানে কি দুটা বস্তুক আমি কেতিয়া বিন্দুসমূহ বুলি বিবেচনা কৰিব পাৰো চোৱা দুটা ফুটবলৰ সমান আধান যদি আমি লওঁ দুই হাতত এনেকুৱা বুজি পাইছেনে এইটো হাতত এটা ফুটবল আছে এইটো হাতত এটা ফুটবল আছে তো মই এই ক্ষেত্ৰত ফুটবল দুটাক আধান বুলি গণ্য কৰিব নোৱাৰো বুজি পাইছেনে আধান বুলি গণ্য কৰিব নোৱাৰো বুজি পাইছা কিন্তু এই ফুটবল দুটা মই যদি এইটো এইফালে আধা কিলোমিটাৰ দূৰত দি দিওঁ এইফালে এইটো ফুটবল আধা কিলোমিটাৰ দূৰত দি দিওঁ তো এতিয়া মই যদি এই ফুটবলটোক চাওঁ মই এটা কণাৰ নিচিনা দেখা পাম এইফালৰ ফুটবলটো বা এইটো ফুটবলক চালে মই কণাৰ নিচিনা দেখা পাম তো এতিয়া এই ফুটবল দুটাৰ মাজৰ দূৰত্ব কিমান 1 কিলোমিটাৰ তো এতিয়া মই এই ফুটবল দুটাক বিন্দুসমূহ বুলি গণ্য কৰিব পাৰিম
বুজি পাইছেনে বিন্দুসমূহ বুলি এতিয়া গণ্য কৰিব পাৰিম তাৰ মানে চোৱা যদি সিধা মানে এক্সাক্ট ডেফিনেশ্যন ওয়াইজ ক'ব যাওঁ তেতিয়া যদি বস্তুটোৰ বেগ বা ব্যাসাৰ্ধ যদি বস্তুটোৰ বেগ বা ব্যাসাৰ্ধ হিহঁতৰ মাজৰ দূৰত্বতকৈ অতি কম হয় তেতিয়াহ'লে আমি বস্তু দুটাক কি বুলি ক'ব পাৰিম বিন্দু সমবস্তু বুলি ক'ব পাৰিম বুজি পাইছেনে ইয়াতে এটা কাৰ আছে ইয়াতে এটা কাৰ আছে এতিয়া ইহঁতৰ মাজৰ দূৰত্ব ধৰা 10 মিটাৰ এতিয়া কাৰ দুটাৰ দৈৰ্ঘ্য কিমান এইবিলাকৰ কাৰ দুটাৰ দৈৰ্ঘ্য 3-4-5 মিটাৰ মান হ'ব তো প্ৰায় একে ইমান সৰু নহয় এতিয়া কাৰ দুটা মই যদি এফালে 1 কিলোমিটাৰ দূৰত এটো 1 কিলোমিটাৰ দূৰত দিলো তেতিয়াহ'লে চোৱা কাৰ দুটাৰ কাৰৰ লেন্থ কিমান ধৰা 5 মিটাৰ ইয়াতৰ মাজৰ দৈৰ্ঘ্য 1 কিলোমিটাৰ এইবাৰ আমি কাৰ দুটাক কি বুলি ক'ব পাৰিম বিন্দুসমূহ বুলি ক'ব পাৰিম বুজি পাইছেনে তাৰ মানে জোৰ পৰা চালে আমি বিন্দুৰ নিচিনা দেখা পাম পইণ্টৰ নিচিনা দেখা পাম এতিয়া চোৱা আমি সূৰ্যটো যে দেখা পাওঁ সূৰ্যটোক আমি কিমান এটা বিন্দু নিচিনা দেখা পাওঁ তৰাবিলাক আমি এটা বিন্দু নিচিনা দেখা পাওঁ তো এই ক্ষেত্ৰত হে তৰা আৰু আমাৰ কাৰণে তৰাটো বিন্দু সমবস্তু বা তৰাত ওচৰত যদি কোনো মানুহ যায় হি আকৌ পৃথিৱীক কেনেকুৱা দেখা পাব বিন্দু সম দেখা পাব বুজি পাইছেনে তাৰ মানে ধৰা এই বস্তুটো এইটো আৰু এইটো ইয়াৰ ব্যাসাৰ্ধ 2 মিটাৰ ইয়াৰ ব্যাসাৰ্ধ 2 মিটাৰ এতিয়া এই 2 ব্যাসাৰ্ধ বা ব্যাসে ধৰা 4 মিটাৰ ব্যাস কিমান 4 মিটাৰ তে ইহঁতৰ ব্যাসৰ তুলনাত যদি মাজৰ দূৰত্ব বহুত বেছি হয় বহুত বেছি তেতিয়াহ'লে এই বস্তু দুটাক আমি বিন্দুসমূহ বুলি গণ্য কৰিব পাৰিম বুজি পাইছেনে কিন্তু ইয়াৰ মাজৰ দূৰত্ব যদি 5 মিটাৰ হয় তেতিয়াহ'লে চোৱা ইহঁতৰ ব্যাসাৰ্ধ ইমান ইহঁতৰ ব্যাস কিমান 4 মিটাৰ মাজৰ দূৰত্ব মাত্ৰ 5 মিটাৰ তো এতিয়া এই দুটাক আমি বিন্দুসমূহ বুলি ক'ব নোৱাৰিম বুজি পাইছেনে আচ্ছা আচ্ছা তো আমি লিখি লওঁ যদি Q1 আৰু Q2 আহিত কণাৰ মাজৰ দূৰত্ব r হয় তেন্তে কি হ'ব F is proportional to Q1 Q2 লিখিছো না ইয়াতে আধান দুটাৰ পূৰণফলৰ সমানুপাতিক আধান দুটা কি Q1 আৰু Q2 তো F proportional to Q1 আৰু Q2 হ'ব আৰু F is proportional to 1/r² হ'ব এটোক আমি কেনেকৈ পঢ়িম F is proportional to 1/r² বুলি ক'ব পাৰিম নাইবা F inversely proportional to r²। যদি inversely কওঁ তেতিয়াহ'লে 1/, ক'ব নালাগে বুজি আছে না F inversely proportional to r²। আচ্ছা হৈছে না উঠাই লোৱা আচ্ছা ইয়াৰ পৰা আমি কি লিখিব পাৰিম F is proportional to Q1 Q2/r² implies F is equal to এটো ঠাইত মই এটা কনস্ট্যান্ট দিব লাগিব k Q1 Q2/r²। এইটো হৈছে কুলম্বৰ সূত্ৰ হৈছে না So, ইয়াত k এটা সমানুপাতিক ধ্ৰুৱক ইয়াৰ মান k is equal to কিমান 1/4 epsilon naught ইয়াৰ মান হৈছে 9 × 10⁻⁹ নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম্ব স্কয়াৰ k এর একক কি নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম্ব স্কয়াৰ ইয়াৰ ভ্যালু কিমান 9 × 10⁻⁹ লিখিলে হ'ব নাইবা 1/4 epsilon naught
লিখিলেও হ'ব। ইয়াক কয় পাৰমিটিভিটি, পাৰমিটিভিটি অফ ফ্ৰী স্পেচ। নট আছে নহয়, সেইকাৰণে ফ্ৰী স্পেচ। এইটো কয় বায়ু মাধ্যমৰ প্ৰৱেশতা বা শূন্য মাধ্যমৰ প্ৰৱেশতা বুলি কোৱা। বায়ুক আমি জেনেৰেলি শূন্য বুলি কনচিডাৰ কৰোঁ, কিন্তু বায়ু আৰু শূন্য মাধ্যম দুটা বেলেগ বেলেগ বস্তু। আমি মেক্সিমাম সময়ত একে বুলি কনচিডাৰ কৰোঁ, কিন্তু দুটা বেলেগ বস্তু। তো এপসাইলন নটক আমি কি বুলি ক'ম? বায়ু মাধ্যমৰ প্ৰৱেশতা। এতিয়া প্ৰৱেশতা কি, ইয়াৰ কাৰণে মই এক্সট্ৰাকৈ ভিডিঅ' বনাম। এইটো বহুত ইম্পৰ্টেণ্ট এটা বস্তু হয়, প্ৰৱেশতা, আপেক্ষিক প্ৰৱেশতা। বুজি পাইছেনে? এক্সট্ৰাকৈ ভিডিঅ' বনাম, ধুনীয়াকৈ বুজি পাবা। খালি এটা কথা জানি ল'বা, ই বেছি ভাল নহয়, বুজি পাইছেনে? ই বহুত বেয়া, ডেঞ্জাৰাছ বস্তু। আৰু ইয়াৰ ওপৰত কুৱেশ্যন আহে, সেইকাৰণে মই এক্সট্ৰাকৈ ভিডিঅ' বনাম ইয়াৰ ওপৰত। আচ্ছা, কে হৈছে এটা সমানুপাতিক ধ্ৰুৱক যাৰ ভেলু এইখিনি। আচ্ছা, কেৰ এইটো ইউনিটটো কেনেকৈ ওলালোঁ মই? চ' ইয়াৰ পৰা ওলাব পাৰিবা, ইয়াৰ পৰা মই কে ইজিকেলটো কিমান লিখিব পাৰিম? কে ইজিকেলটো কিমান হ'ব চোৱাচোন, এফ ইনটু আৰ স্কুৱেৰ ডিভাইডেড বাই Q1 Q2। তো এফ মানে নিউটন, এফৰ একক নিউটন, আৰ মানে লেংথ, স্কুৱেৰ হ'লে মিটাৰ স্কুৱেৰ ডিভাইডেড বাই কুলম ইনটু কুলম মানে কুলম স্কুৱেৰ। তো কেৰ একক হ'ল তোমাৰ নিউটন মিটাৰ স্কুৱেৰ পাৰ কুলম স্কুৱেৰ। বুজি পাইছেনে? আচ্ছা, তো এইটো হৈছে কুলম্বৰ কোৱান্টিটেটিভ ল। এইখিনি বল, এইটোৰ এককটো আহিব তোমাৰ নিউটনত। বুজি পাইছেনে? তাৰমানে এই আধানটোৱে ক'ত গ'ল? Q1 Q2। তাৰমানে এই আধানটোৱে এই আধানক কিমান জোৰেৰে এইফালে টানিব, সেইটো হৈছে এইটো ফ'ৰ্চ। বা এই আধানটোৱে ইয়াক কিমান জোৰেৰে নিজৰ ফালে টানিব, সেইটো হৈছে এইটো ফ'ৰ্চ। এতিয়া দুয়োটা যদি ধনাত্মক হয়, তেতিয়াহ'লে ই এইফালে খেদিব, ই এইফালে খেদিব, ইয়াক এইফালে খেদিব। যদি আকৰ্ষণ হয়, ইয়াক এইফালে আকৰ্ষণ কৰিব। বুজি পাইছেনে? আচ্ছা, ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট কথা চাবা, এইটো আধান ধনাত্মক, এইটো আধান ঋণাত্মক। ইয়াৰ পৰা গেম ষ্টাৰ্ট হ'ব। চাবা, ই ইয়াক আকৰ্ষণ কৰিব। এই আকৰ্ষণ যে কৰিব, কোনফালে টানিব? ই যিটো লাইনেদি ইয়াক জইন কৰিছোঁ নহয়, সেই লাইনৰ থ্ৰুৱেদি নিজৰ ফালে টানিব। বুজি পাইছেনে? আকৰ্ষণ কৰিব এনেকুৱা নহয় যে এইটো ডাইৰেকশ্যনত আকৰ্ষণ কৰিব, এইটো ডাইৰেকশ্যনত নহয়, বা এইটো ডাইৰেকশ্যনতো আকৰ্ষণ নকৰে, যিটো লাইন তুমি জইন কৰিছা নহয়, সেই লাইনৰ মানে মাজেদি আকৰ্ষণ কৰিব। বুজি পাইছেনে? দিছ চাৰ্জ উইল এট্ৰেক্ট দিছ চাৰ্জ এলং দ্য লাইন জইনিং দেম। ইহঁতক যিটো লাইন জইন, মানে ইহঁতক দুটাক যে জইন কৰিছোঁ, সেই লাইনৰ মাজেদি ইয়াক আকৰ্ষণ কৰিব। বুজি পাইছেনে? আচ্ছা, হ'ব। হা, চাবা, আমি কি পঢ়িছোঁ? এইটো এটা, ইয়াৰ আধান Q1, ইয়াৰ আধান Q2, ইয়াৰ মাজত ডিষ্টেঞ্চ R ন। তো ইহঁতৰ মাজত ফ'ৰ্চ হ'ব কিমান? Q1 Q2 বাই R স্কুৱেৰ। নাইবা ইয়াক এনেকৈ লিখে 1/4 পাই এপচাইলন নট ইনটু Q1 Q2 বাই R স্কুৱেৰ। আচ্ছা, যদি আহে কুলম্বৰ সূত্ৰৰ ভেক্টৰ ৰূপ কি? ভেক্টৰ ৰূপ কিন্তু এইটো নহয়, এইটো ভেক্টৰ ৰূপ নহয়। ইয়াতে জাষ্ট খালি মানটো আছে। ইয়াক আকৰ্ষণ কৰিব এইফালে, বা ই আকৰ্ষণ কৰিব তাৰ নিজৰ ফালে। বুজি পাইছেনে? কিন্তু চোৱাচোন, ইয়াতে কিবা দিশ বুজোৱা কিবা আছে নেকি? দিশ বুজোৱা ইয়াতে একো নাই।
দিশ বুজাবলৈ কি ব্যৱহাৰ কৰোঁ ভেক্টৰত একক ভেক্টৰ ন ওপৰত টুপি থকা ইয়াত আমি ব্যৱহাৰ কৰা নাই ইয়াতে জাষ্ট খালি মানটো আছে ইয়াতো ভেক্টৰৰ সাইন নাই তো আমি ইয়াৰ পিছৰ যেটো ভিডিও আহিব তাতে আমি ভেক্টৰৰ সৰি কুলম্বৰ সূত্ৰৰ ভেক্টৰ ৰূপ চাম ইয়াতে আমি জাষ্ট খালি মানৰ কথা কম বুজি পাইছানে আচ্ছা তো ইয়াক চাবা কেৰ মান বেছি মানে আধান দুটাৰ মাজত ক্ৰিয়া কৰা বলৰ মান বেছি এটো ভালকৈ বুজি লবা কেৰ মান বেছি মানে আধান দুটাৰ মাজত ক্ৰিয়া কৰা বলৰ মান বেছি আচ্ছা এটো আকৌ কি পাৰমিটিভিটি মানে এপসাইলন নটৰ মান যিমানে বেছি এটোৰ মান যিমানে বেছি ফোৰ্সৰ মান হিমানে কম বুজি পাইছানে তাৰ মানে এটো কি মাধ্যমৰ প্ৰৱেশতা এটা নট আছে কাৰণে বায়ু মাধ্যম বুজাইছে যদি কিবা অন্য থাকিলে হয় বা অকল এপসাইলন থাকিলে হয় তেতিয়াহলে আমি লিখিলো হয় মাধ্যমটোৰ প্ৰৱেশতা বুলি লিখিলো হয় তাৰ মানে মাধ্যমটোৰ প্ৰৱেশতা যিমানে বেছি হয় আধান দুটাৰ মাজত ক্ৰিয়া কৰা বলৰ মান হিমানে কম হয় বুজি পাইছানে আচ্ছা তাৰ মানে সাপোজ এটো বায়ুত এটো কি মাধ্যম বায়ু মাধ্যম ইয়াতৰ মাজত ক্ৰিয়া কৰা বল হৈছে 20 নিউটন কিমান নিউটন 20 নিউটন এতিয়া মই বেলেগ এটা মাধ্যমত লৈ গৈছো যাৰ প্ৰৱেশতা ইয়াতকে বেছি ইয়াৰ এপসাইলনৰ ভিতৰৰ ভ্যালু মান ধৰা 2 ধৰি ললো 2 মই বেলেগ এটা মাধ্যম লৈছো যত এপসাইলনৰ ভ্যালু কিমান 4 তাৰমানে ইয়াৰ এপসাইলনতকৈ ইয়াৰ এপসাইলনৰ মান বেছি তো ইয়াতে সেম আধান দুটাৰ মাজত ফোর্স কিমান হ'ব জানা ফোর্স হ'ব তোমাৰ ইয়াৰ আধা 10 হৈ যাব তাৰমানে এপসাইলনৰ মান যিমানে বেছি ইহতৰ মাজত ক্ৰিয়া কৰা বলৰ মান হিমানে কম এপসাইলনৰ মান যিমানে কম ইহতৰ মাজত ক্ৰিয়া কৰা আকৰ্ষণ বা বিকৰ্ষণ বলৰ মান হিমানে বেছি বুজি পাইছানে তো এটো আছিল কুলম্বৰ সূত্ৰ আচ্ছা কুলম্বৰ সূত্ৰত অকল বিন্দুসমূহ আদানৰ ভাবে এপ্লিকেবল বুজি পাইছানে যদি পয়েন্ট চাৰ্জ আছে বিন্দুসমূহ আদান তেতিয়াহে তুমি কুলম্বৰ সূত্ৰ তাতে এপ্লাই কৰিব পাৰিবা মই ইয়াৰ পিছত লাগিলে ভিডিও এটা বনাম লিমিটেশনস অফ কুলম্বস ল কুলম্বৰ সূত্ৰৰ মানে সীমাবদ্ধতা কত আমি কুলম্বৰ সূত্ৰ এপ্লাই কৰিব পাৰিম কত নোৱাৰো মই এক্সট্ৰাকে ভিডিও বনাম আচ্ছা তো এতিয়া আমি কি পালো কুলম্বৰ সূত্ৰত যে দুটা আদান থাকিলে সেই আদানৰ মাজত যদি ডিসটেন্স থাকে আমি ইহতৰ মাজত ক্ৰিয়া কৰা বলৰ মান আমি উলাব পাৰিম বুজি পাইছানে আচ্ছা ইয়াতে কি পালো এপসাইলন নটৰ ভ্যালু বা এপসাইলনৰ ভ্যালু যিমানে বেছি ফোর্সৰ মান হিমানে কম এটো একদম বহুত ভালকৈ মনত ৰাখিবা এপসাইলন মানে ফোর্সৰ উল্টা এপসাইলন বেছি মানে ফোর্স কম ফোর্স বেছি মানে এপসাইলন কম বুজি পাইছানে আচ্ছা তো হৰু এটা প্ৰবলেম কৰো বহুত সিম্পল এটা প্ৰবলেম দুই টকীয়া প্ৰশ্ন क्वेश्चन लिखिबा 2 माइक्रोकुलम आरो -3 माइक्रोकुलम आधाনৰ মাজত माइक्रोकुलम নিদি মই এটা কি দিও 2 माइक्रोकुलम आरो 3 * 10⁻⁻18 কুলম আধানৰ মাজত দূৰত্ব 10 সেন্টিমিটাৰ হলে হিহতৰ মাজত ক্ৰিয়া কৰা বলৰ পৰিমাণ কিমান এটো তুমি উলাব লাগে সলিউশন দিয়া আছে কি দিয়া আছে চাবা ইয়াতে যিখিনি দিয়া আছে নহয় তুমি অলপ মানে বস্তুবিলাক সজাই লোৱা দুটা আদান দিছে এটাৰ মান কিমান 2 মাইক্ৰোকুলম এটো এটা আদান মই 2 মাইক্ৰোকুলম ধৰি ললো আৰু এটা আদান দিছে এটো কিমান 3 * 10⁻⁻18 কুলম ইহতৰ মাজত ডিসটেন্স কিমান 10 সেন্টিমিটাৰ আমি লিখি লও দিয়া আছে মই এটো ধৰি ললো q1
Q1 is equal to 2 মাইক্রোকুলম আচ্ছা 2 মাইক্রোকুলম মানে 2 into 10 to the power minus 6 কুলম মাইক্রো মানে বুঝি পোৱা না 10 to the power minus 6 মিলি হলে 10 to the power minus 3 আচ্ছা Q2 কিমান দি আছে 3 into 10 to the power minus 18 কুলম চোৱা এটো মাইক্রোকুলমত দিয়া আছিল আমি এসআই ইউনিটত ললো কুলমত ললো এটো অলরেডি কুলমত দিয়া আছে আচ্ছা আর কিমান দিয়া আছে 10 সেন্টিমিটার তো 10 into 10 to the power minus 2 মিটার এটো সেন্টিমিটারত দিয়া আছিল এটো আমি মিটারত লইলো এসআই এককত লইলো এতেকে আমি জানো F is equal to কিমান হ'ব K Q1 Q2 by R square আচ্ছা K মানে কিমান তুমি 1/4 pi epsilon naught বহাব পাৰা নাইবা ডাইরেক্ট ভ্যালু বহাব পাৰা কিমান 9 into 10 to the power 9 9 into 10 to the power 9 ইয়াৰ একক কি নিউটন মিটার স্কয়ার পার কুলম স্কয়ার ইনটু উপরত Q1 আৰু Q2 দি আছে Q1 কিমান 2 into 10 to the power minus 6 কুলম ইনটু এটোৰ মান কিমান 3 into 10 to the power minus 18 কুলম তলত হ'ব 10 into 10 to the power minus 2 স্কয়ার এটো মিটার স্কয়ার তো চোৱা ইয়াতে মিটার স্কয়ার আছে মই এটা কাম কৰো এখিনি কৰি দিও কিমান হয় চাবা F is equal to উপৰত কি আছে উপৰত আছে 9 into 10 to the power 9 আৰু কি আছে মান কেটা into 2 into 10 to the power minus 6 into 3 into 10 to the power minus 18 একক কি নিউটন মিটার স্কয়ার আৰু কুলম তো কুলম স্কয়ার তলত আছে কিমান এটো কুলম স্কয়ার তলত আছে ইয়াতে আছে আচ্ছা 100 into 10 to the power minus 4 মিটার স্কয়ার কুলম স্কয়ার এটো মিটার স্কয়ার এটো কুলম স্কয়ার তো মিটার স্কয়ার কুলম স্কয়ার মিটার স্কয়ার কুলম স্কয়ার বুঝি গল আচ্ছা কিমান থাকিল 3 আৰু 2 6 54 into 10 to the power কিমান হ'ব সোৱা ইয়াতে আছে পাওয়ার 9 আছে ইয়াতে আছে -6 তো ইয়াতে থাকিল +3 হলে ইয়াতে আহিব তোমাৰ 10 to the power -15 into 10 to the power -15 divided by 100 into 100 আচ্ছা ইয়াতে আমি কি কৰি লব পাৰো 100 মানে কি 10 স্কয়ার হলে 10 to the power -2 হৈ গল বুজি পাইছা নে 10 to the power -2 ইয়াতে 100 মানে কি 10 স্কয়ার মানে পাওয়ার +2 এটা আছে মাইনাস আচ্ছা তো 54 তার পিছত কিমান আহিব into 10 to the power এটো যদি উপৰত যায় -13 নিউটন ইয়াতে অকল নিউটন থাকিল তো F is equal to ইমান নিউটন 54 into 10 to the power -13 তো এটো এনেকে লিখিব পাৰা 5.4 into 10 to the power -12 নিউটন বুঝি পাইছা নে তো কুলম্বৰ সূত্ৰ একদম মানে ইজি এটা ফৰ্মুলা আছিল তোমালোকে এক্সামত আহিলে ধুনিয়াকে এখিনি আগত সেন্টেন্স বিলাক লিখি লবা তাৰ পিছত ম্যাথমেটিক্যালি লিখিবা ইয়াতে আমি ভেক্টৰ হিচাপত চোৱাও নাই আমি জাস্ট মান কিমান হ'ব আৰু কি আমি এটা প্ৰবলেম ইয়াতে জাস্ট ভ্যালুটো উলিয়াইছো কোনটো দিশত হ'ব কি হ'ব এবিলাক আমি ম্যাথমেটিক্যালি উলিওৱা নাই কোৱা হৈছে বাৰু যে দুটা আদান এফালে আকৰ্ষণ কৰিব এফালে আকৰ্ষণ কৰিব বুজিছা এটো আমি ম্যাথমেটিক্যালি বুজাম কেনেকে তো আমি নেক্সট ভিডিও চাম কুলম্বৰ সূত্ৰৰ ভেক্টৰ ৰূপ বুজি পাইছানে হ'ব গুড নাইট